আমি সংবাদ পাইছিলোঁ আৰু সেইমতে আহিছোঁ। এইটো ৰঞ্জন গগৈৰ ঘৰত আমি ৰেড এণ্ড চাৰ্জ কৰিলোঁ। অনুমানিক 16টামান চিনটেক্স মাটিৰ তলত পুতি থোৱা আৰু মদ প্ৰস্তুত কৰি আছিলে চুলাইমত। আৰু বিভিন্ন সময়ত তেওঁৰ ওপৰত কমপ্লেইন কৰি আছিলে। আমি দুবাৰ তিনিবাৰ আগতে ভাঙিছোঁ, কিন্তু তেওঁ মানে পলাতক হিচাপে থাকে, সেইকাৰণে তেওঁক আমি কৰায়ত্ব কৰিব পৰা নাই। তেওঁক এইবাৰ কৰায়ত্ব কৰিবলৈ আমি যত্নবান থাকিলোঁ। এজন আটক কৰিছে নে আপোনালোকে? এজন বনাই থাকোঁতে আমি পাইছোঁ, তেওঁক এতিয়া আমি নি যথাবিহিত ব্যৱস্থা ল'ম। বিভিন্ন সময়ত আপোনালোকে এনেদৰে অভিযান চলাই আছে আৰু এনেদৰে চলাই থাকিব নে? আমগুৰি এৰিয়াত যিমানখিনি আছে আমি চলাই আছোঁ আৰু চলাই থাকিব। এইটো স্বাভাৱিক। কিমান লিটাৰ কৰিছে আৰু আজি অনুমানিক 7,000 লিটাৰ হ'ব মাটিত পুতি থোৱাখিনি লৈ। এটা ডাঙৰ চিনটেক্সত অনুমানিক 500 লিটাৰকৈ আছে আৰু এনেকৈ 16টা চিনটেক্স আমি পাইছোঁ।